নমস্কাৰ আজি আমি এই ভিডিওটো আলোচনা কৰিম 8.2 অনুশীলনীটোৰ কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন গিটা এইগিটা এমসিকিউ হয় গতি এনেকুৱা ধৰণৰ এমসিকিউ যদি তোমালোকক লাগে তেনে কমেন্ট সেকশনত জনাবা আমি এমসিকিউ ধৰণৰ ভিডিও বিলা বনাম ইয়াৰ আগৰ কোৱেশ্চন যদি তোমালোকে চোৱা নাই তেনহলে মই ডেসক্ৰিপচনত লিংক দি দিম বা আই বাটনটো লিংক দিব পাৰিম তাতে তোমালোকে গৈ চাই ল'ব পাৰিবা ঠিক আছে গতি পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ এক নম্বৰ কোৱেশ্চন চোৱা twice tan 30 degree divided by 1 plus tan square 30 equal to কি হ'ব a2 নে a2 নে a2 নে a2 এই চাৰিটা অপচন দি আছে কোনটো হ'ব এইটোৰ কাৰণে আমি এনে দুটা মেথড কৰিব পাৰো ইয়াতে আমি tan 30 মানবিলাক বহুৱাই সৰল কৰি যাব পাৰো ঠিক আছে গতি এই সৰল কৰি গলে আমি এটাটো পাম নতুবা মই ইয়াতে এটা উচ্চ গণিতৰ সূত্ৰ লৈ ইয়াৰ দ্বাৰা একদম অতি কম সময়ৰ ভিতৰত কৰিব পাৰিম এটা চোৱা twice tan 30 divided by 1 plus tan square 30 এইটো নিচিনা একদম একে ধৰণৰ এটা সূত্ৰ ইয়াতে মই দি দিছো তোমালোকক চোৱা twice tan a divided by 1 plus tan square এইটা এডভান্স পুৰা বিয়াকা সহজতে গম পাব এর ঠাইত ইয়াতে চোৱা কি আছে 30 ডিগ্ৰী আছে তো দেখা একে হৈছে গতি এইখিনি ঠাইত আমি কি লিখিব পাৰো sin twice লিখিব পাৰো ঠিক তেনেকা এইটোতে তো লিখিব পাৰিম twice tan 30 ডিগ্ৰী অৰ্থাৎ twice tan a divided by 1 plus tan square a এর ঠাইত ইয়াতে কি আছে 30 ডিগ্ৰী আছে গতি ইয়াৰ মানে কি হ'ব sin twice হৈ যায় গতি sin twice a এই দুই আৰু ইয়াতো পূৰণ হৈ যায় এর ঠাইত ইয়াতে কি আছে এটা আছে 30 ডিগ্ৰী এইটো কি হ'ব sin 2 3 গুণ 60 ডিগ্ৰী sin 60 ডিগ্ৰী এইটো অপচন এ তো বুঝি গৈছে না এই দুই নম্বৰ কোৱেশ্চন চাও কি দিয়া আছে 1 minus tan square 45 divided by 1 plus tan square 45 এইটোৰ মান এইগিটাৰ ভিতৰত কোনটো হ'ব আমি যদি tan 45 ৰ মানটো জানো কোৱেশ্চন দেখি আমি ক'ব পাৰিম tan 45 মানে কি হয় tan 45 মানে হয় 1 গতি এই সূত্ৰ আমি tan 45 তাই 1 ধৰি দিও 1 minus tan square 45 square to বাদ দিয়া tan 45 মানে 1 গতি বৰ্তমান স্কয়াৰ টো ভাবা 1 square divided by 1 plus tan square 45 ঠিক আছে 1 square হৈ যাব এইখিনি মানে কি হ'ব 1 minus 1 square মানে তো 1 হয় 1 minus 1 square মানে 1 divided by 1 plus 1 square মানে কিমান 1 1 minus 1 0 1 plus 1 2 0 0 হৰণ কৰিলে এটো সদায় 0 হয় গতি এইটো आंसर 0 অপচন চোৱা এইটো বুজি পালা না এবাৰ আমি নেক্সট কোৱেশ্চন চাও sin twice a equal to twice sin a সত্য হ'ব যদি a equal to মানে লেফট হ্যান্ড সাইড টো আৰু রাইট হ্যান্ড সাইড টো এটা সমান কেতিয়া হ'ব a ৰ মান তো a কৰিছে ইয়াতে এটো চাই এইটো এটা a ৰ মান ইয়াতে এইটো এটা a এই a ৰ ঠাই আমি এই গিটাৰ ভিতৰত কোনটো মান বহুৱালে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড সমান হ'ব সেইটো দিছে আমি বহুৱাইছা প্ৰথমতে অপচন a টো বহুৱাইছাম a equal to 0 ডিগ্ৰী হলে এইটো যদি হয় হলে আৰু নহয় যদি আমি এই গিটাৰ নেক্সট বহুৱাই চাই দিম আমি হলে এটা সোয়া লেফট হ্যান্ড সাইড LHS sin twice a equal to 0 ডিগ্ৰী মানে কি এর ঠাইত আমি 0 বহুৱাব লাগিব sin twice a তো a ৰ আমি 0 20 হ'ব নেকি নহয় twice a তো 2 আৰু a তো পূৰণ হৈ আছে গতিয়ে 2 into 0 ডিগ্ৰী সোয়া এইখিনি এটো এক্সট্ৰা আছে এনেকা sin twice a অথবা sin 2 into 0 দুই গুণ কিমান sin 0 ডিগ্ৰী sin 0 মানে আকৌ কি sin 0 মানে হল 0 লেফট হ্যান্ড সাইড তো পালো 0 ঠিক তেনেকা রাইট হ্যান্ড সাইড উলিয়াই চাও রাইট হ্যান্ড সাইড কি আছে twice sin a এটা নিচিনা 2 into sin a সাইড কিমান 0 ডিগ্ৰী 2 into sin 0 মানে কিমান 0 2 গুণ কিমান 0 ইফালে চোৱা রাইট লেফট হ্যান্ড সাইড তো 0 পাইছিলো আমি রাইট হ্যান্ড সাইডও 0 পালো গতে এই দুটা যেটো সমান গতে 0 ডিগ্ৰী সাপেক্ষে এই দুটা মান সমান আছে গতে a ৰ মান 0 ডিগ্ৰী যেতিয়া হয় লেফট সাইড আৰু ৰাইট সাইড এই দুটা সমান হয় গতি आंसर এইটোই হ'ব যদি কিবা মানে এইটো নহলে আমি এনেকুৱা ধৰণে বাকি গিটাৰ ক্ষেত্ৰত আমি কৰি চাব বুজি পাইছা না গতি এইটো आंसर লাইক কোৱেশ্চন নম্বৰ 4 টো চাবা কোৱেশ্চন নম্বৰ 4 টোৰ আমি সূত্ৰ ব্যৱহাৰ কৰিম twice tan 30 divided by 1 minus tan square 30 ইয়াৰ tan 30 মান বহুৱাই হল কৰি आंसर পামে তেনেকুৱা কৰাত তেনেকুৱা কৰিলে দীঘল হ'ব আমি সূত্ৰ ব্যৱহাৰ কৰি যদি কৰো সোনকালে হৈ যায় এটা চোৱা twice tan 30 twice tan a 1 minus tan square 30 1 minus tan square এটা 30 কেইটা জায়গা ইয়াতে কি আছে a আছে গতি এই সূত্ৰটো মানে কি হয় ইকুয়াল টু tan twice হয় ঠিক আছে a ৰ ঠাইত ইয়াতে কি আছে 30 ডিগ্ৰী আছে এটা নিচিনা কৰিব পাৰি twice tan a divided by 1 minus tan square a এইখিনি যদি a বুলি ভাবো গতি ইয়াতে আমি কি লিখিব পাৰিম tan twice a গতি a ৰ ঠাইত ইয়াতে কি আছে 30 ডিগ্ৰী আছে গতি 30 বহুৱাই দি এ twice এটো কি হৈছে 2 আৰু এটো পূৰণ হৈ থাকে নহয় গতি এইটো পূৰণ হৈছে এটা চোৱা 10 twice a 2 into 30 কিমান হ'ব 10 2 3 কিমান 60 ডিগ্ৰী অপচন আছে নাই অপচন এইটো অপচন হ'ব সি
গতিকে এইকেইটা কুৱেশ্যন আমি এই ভিডিঅ'টোত কৰিলোঁ নেক্সট ভিডিঅ'টোত আমি বাকীকেইটা আকৌ কৰিম ঠিক আছে ধন্যবাদ